হয়, কাইলৈ মিচিং জনগোষ্ঠীয় লোকসকলে উদযাপন কৰিব তেওঁলোকৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং। আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে মিচিং গাঁওসমূহত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। এই মুহূৰ্তত আমি কাজিৰঙাৰ বৰবিল মিচিং গাঁৱত উপস্থিত আছোঁ আৰু বৰবিল মিচিং গাঁৱৰ পৰিৱেশ এইখিনি মুহূৰ্তত আমি দেখুৱাইছোঁ। আচলতে ফাগুন মাহৰ পহিলা বুধবাৰে মিচিং জনগোষ্ঠীৰ লোকসকলে পালন কৰি আহিছে কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং। আৰু কাইলৈ যিহেতু আলি আই লৃগাং, গতিকে এতিয়া এই মিচিং গাঁওসমূহত দেখা পোৱা গৈছে লৃগাঙক লৈ ব্যাপক উৎসাহ দেখা পোৱা গৈছে। আৰু ভূমিপুত্ৰ মিচিংসকলৰ এতিয়া এক প্ৰকাৰ সীমাহীন ব্যস্ততা দেখা পোৱা গৈছে। মিচিং ডেকা গাভৰুসকল গুমৰাগৰ অনুশীলনত ব্যস্ত হোৱাৰ বিপৰীতে বোৱাৰীসকল ব্যস্ত হৈ পৰিছে আপং বনোৱাত। আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কাজিৰঙাতো দেখা পোৱা গৈছে যে লৃগাঙক লৈ এক প্ৰকাৰ তেওঁলোকৰ ব্যস্ততা ইতিমধ্যে আৰম্ভ হৈছে। বিভিন্নজন ওলাই আহিছে আৰু তেওঁলোকে যিহেতু মাজত আৰু কেইটামান ঘণ্টা তাৰ পাছতে তেওঁলোকৰ যি কৃষিভিত্তিক উৎসৱ সেই উৎসৱ তেওঁলোকে পালন কৰিব। গতিকে এইখিনি মুহূৰ্তত তেওঁলোকে এক প্ৰকাৰ সাজু হৈ পৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত আমি তেওঁলোকৰ সৈতে পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা ধৰণে চলিছে আপোনালোকৰ? ইতিমধ্যে দেখা পোৱা গৈছে বিৰামহীন ব্যস্ততা, মাজত মাত্ৰ কেইটামান ঘণ্টা, তাৰ পাছতে আপোনালোকৰ যি কৃষিভিত্তিক উৎসৱ সেই উৎসৱ পালন কৰিব। হয়, আমাৰ পৰম্পৰাগত আমাৰ আলি আই লৃগাং উৎসৱ আমি ২ নং শিলডুবি ইয়াতে দুটা কমিটি আছে। আমাৰ পূব ছাইডৰ কমিটি, আমাৰ পূব ছাইডৰ কমিটিয়ে একদম জোৰদাৰ প্ৰস্তুতি চলাই আছোঁ আৰু খুব কম সময়ৰ ভিতৰতে আমি কামখিনি শেষ কৰিব বিচাৰিছোঁ। কাৰণ আমাৰ লৃগাঙৰ কাৰণে আমি সাজু হ'ব লাগিব। লগতে এই উৎসৱটি পালন কৰিলে আমাৰ বহুতো ভাল হয়, কাৰণ খেতি পথাৰৰ পৰা ধৰি যিখিনি বেমাৰ আজাৰ আমাৰ লোকবিশ্বাস আৰু সেইখিনি ভাল হয় বুলি আমি প্ৰত্যেক বছৰে কৰি আহিছোঁ। চ' এইটো কৰিলে আমাৰ মনটো ভাল লাগে। সকলো কমিটি মানুহখিনি একগোট হৈ পেলাই বা সমাজৰ মানুহখিনি ইউনিটি বাঢ়ে আৰু নিজৰ জাতিগত পৰিচয়টো কালচাৰটো দেখুৱাবলৈ আমি সক্ষম হওঁ। কিমান মান লোক ইয়াত সমবেত হ'ব? ইয়াতে কমেও আমি ৪০০-৫০০ মান মানুহ সমবেত হওঁ। আৰু লগতে সিফালৰ গাঁওখনত প্ৰায় ১,০০০-১৫০০ ঘৰমান আছে, তাতে প্ৰায় ২,০০০ মান মানুহ গোট খায়। লৃগাঙৰ এই দিনটোতে আচলতে সেই দিনটোৰ পৰা কৃষিত নামি পৰে আপোনালোকে? হয়, একচুৱেলি এইটো এতিয়াৰ নহয়, অতীজৰে পৰা এইটো পৰম্পৰা চলি আহিছে। আৰু এই লৃগাং দিনটোৰ পৰাই আমি খেতি আৰম্ভ কৰোঁ। আৰু এই খেতিৰ আৰম্ভ কৰোঁ কাৰণ আমাৰ সেইদিনা যোনদিনাখন আমি আলি আই লৃগাং পাতোঁ তেতিয়াৰ পৰাই আৰু বিশ্বাস এটা আছে যে বৰষুণো পৰে আৰু খেতিৰ কাৰণে মানে ভগৱানেও আশীৰ্বাদ দিয়ে ভালকৈ খেতিটো হ'বৰ কাৰণে। চ' সেইটো কাৰণে আমি প্ৰত্যেক বছৰে আয়োজন কৰি আহিছোঁ। আপং তৈয়াৰ হৈছেনে? আপংটো ৰেডি কৰিছে ইতিমধ্যে। আমি এইটো তৈয়াৰ কৰিছোঁ, সেইটো আপং চাকিবৰ কাৰণে ইয়াতে আমি সকলোখিনি মেৰামতি কৰি আছোঁ। ইয়াতে আমি প্ৰচেছটো মানে আৰম্ভ কৰিম আৰু। হয়, নিশ্চয়। আমি একচুৱেলি অকল গাঁওখনৰ কাৰণে নহয়, আমি সকলো মানুহৰ কাৰণে যিমানখিনি ইয়াত অতিথি আহিব সকলোকে আপ্যায়ন কৰাৰ ব্যৱস্থা কৰিছোঁ। আৰু সেইটো কাৰণে আমি যোৱা বছৰতকৈ বেছি এই বছৰটো 1 কুইণ্টেলমান মানে লাও পানী ৰাখিছোঁ। চ' সকলোখিনি ভালকৈ খাব বুলি আশা কৰিছোঁ আৰু সকলোকে নিমন্ত্ৰণ জনাইছোঁ। নিশ্চয়। আচলতে এই মুহূৰ্তত দেখা পোৱা গৈছে যে এক প্ৰকাৰ সকলোৰে ব্যস্ততা আৰম্ভ হৈছে আৰু সকলোৱে আচলতে মাজত যিহেতু কেইটামান ক্ষণ তাৰ পাছতে সকলোৱে লৃগাং উদযাপন কৰিব। গতিকে এই মুহূৰ্তত যদি চোৱা যায় মিচিং গাঁওসমূহত দেখা পোৱা গৈছে বিৰামহীন এক ব্যস্ততা দেখা পোৱা গৈছে। আৰু এই মুহূৰ্তৰ পৰিৱেশটো আমি দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজ হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আমি দেখুৱাইছোঁ যে বৃদ্ধৰ পৰা কনিষ্ঠলৈকে সকলো এই মুহূৰ্তত ব্যস্ত হৈ পৰিছে। যিহেতু মাজত আৰু কেইটামান ক্ষণ তাৰ পাছতে সকলোৱে লৃগাং তেওঁলোকে উদযাপন কৰিব, তেওঁলোকৰ কৃষিভিত্তিক উৎসৱ লৃগাং উদযাপন কৰিব। আৰু এই মুহূৰ্তত যদি চোৱা যায় তেওঁলোকৰ গাঁওসমূহত যিদৰে এনেধৰণৰ প্ৰস্তুতি সমান্তৰালকৈ যিসমূহ মিচিং দল আছে সেই দলসমূহৰ ইতিমধ্যে তেওঁলোকে ব্যস্ততা আৰম্ভ কৰিছে। তেওঁলোকে বিভিন্ন প্ৰান্তত যিহেতু লৃগাঙৰ অনুষ্ঠান তেওঁলোকে অনুষ্ঠিত কৰিছে বা অংশগ্ৰহণ কৰিব। গতিকে তাৰ বাবেও এই মুহূৰ্তত শেষ আখৰাত তেওঁলোক ব্যস্ত হৈছে। সমান্তৰালকৈ এই যিসকল লোক এই লোকসকল আচলতে তেওঁলোক সাজু হোৱা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ তেওঁলোকৰ যিসমূহ পৰম্পৰাগত যিসমূহ নীতি নিয়ম আছে সেই নীতি নিয়মৰ বাবে এই মুহূৰ্তত তেওঁলোকে সাজু হৈ পৰিছে। আৰু এই মুহূৰ্তত কাজিৰঙাৰ পৰা আমি দেখুৱাইছোঁ। আৰু কাজিৰঙাতো দেখা পোৱা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কাজিৰঙাতো এইখিনি মুহূৰ্তত লৃগাঙক লৈ এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে।